আজি লাহৰিজানৰ বাগান বস্তিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ শ লোকে কংগ্ৰেছত যোগদান কৰে নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ পক্ষত ভোট লাভৰ বাবে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰিবলৈ আৰম্ভ কৰিছে আজি আয়োজিত এই সভাত কংগ্ৰেছৰ নেতা ৰতন ইংতি জগত সিং ইংতি সুৰেন্দ্ৰ সিনহা আৰু কংগ্ৰেছৰ সংখ্যালঘু ইউনিটৰ জিলা সভাপতি আব্দুল বাৰিক উপস্থিত থাকে আৰু 2 শতাধিক লোকে কংগ্ৰেছত যোগদান কৰে আজি লাহোৰজান বাগানত আমি আহিছো ৰাইজে বিজেপি চৰকাৰ সময়ত যিটো অন্যায় কৰিছে সেই গোটেই কথাবিলাক কৈছে তেখেতসকলক যিটো পাবলগীয়াখিনি চাউল এই চাউলো পোৱা নাই সেই গোটেই কথাবিলাক তেখেতসকলে কৈছে যিবিলাক চৰকাৰৰ পৰা যিটো পাবলগীয়াখিনি একো পোৱা নাই বুলি তেখেতসকলে কৈছে এইটো কথাটো সঁচা আমি দেখিছোঁ আৰু এটা কথাও আমি ক'ব বিচাৰোঁ তেখেতসকলে চৰকাৰে যিটো 5 কেজি দিছে আৰু এইটো যিবিলাক একেইজন পাইছে সিহঁতকৈ কমপ্লেইন এটা আছে 5 কেজিও নহয় তাৰ পৰা অলপ কমহে আহে আৰু চবে কৈছে যে 5 কেজিৰ পৰা এমাহৰ এজন মানুহৰ কাৰণে জুৰে নেকি নুজুৰে কমসে কম 20 কেজি লাগে 15 কেজি 20 কেজি দিলে তেখেতসকলে সন্তুষ্ট হ'লে হয় কিন্তু চৰকাৰে এইটো দিয়া নাই আৰু চৰকাৰে মাত্ৰ এই অলপ যে মানে 5 কেজি দি পেলাই ডাঙৰ যে কথা কৈছে এইটো মাত্ৰ দুখীয়া ৰাইজৰ কাৰণে এইটো অপমান কৰা এইটো অপমানহে কৰিছে আৰু কিবা ধনী শ্ৰেণীবিলাক আৰু ধনী হৈ গৈ আছে আৰু গৰীব দুখীয়া মানুহবিলাক আৰু গৰীব হৈ আছে আৰু তেখেতসকলে একমত তেখেতসকলে কৈছে তেখেতৰ মন্তব্যৰ পৰা আমি গম পাইছোঁ তেখেতসকলে কৈছে যে এবাৰ বিজেপিক ভোট নিদিও কাৰণ বিজেপিক যদি ভোট দিয়ে তেনেহলে এইটোহে প্ৰমাণিত কৰিব যে বিজেপি চৰকাৰ এফালে তুলিৰাম ৰঙাহাং হওক হিমন্ত বিশ্ব শৰ্মা হওক নৰেন্দ্ৰ মোদী হওক তেখেতসকলে ধনী মানুহবিলাক ধনী হৈ থাকক আৰু গৰীব দুখীয়াবিলাক গৰীব হৈ থাকক সেইটো পলিচিটো তেখেতসকলে মানিব নোৱাৰো বুলি কৈছে সেইকাৰণে তেখেতসকলে কংগ্ৰেছক আকলি লৈছে আৰু কংগ্ৰেছক ভোট দিব বুলি তেখেতসকলে কথাটো হ'ল বৰ্তমান চৰকাৰ গৰীব দুখীয়াসকলৰ সমস্যা সমাধানৰ কাৰণে তেখেতসকলে চিন্তা নকৰে তেখেতসকলৰ যিটো প্ৰবলেমছ আছে সমস্যা আছে কেনেকা দূৰ কৰিব পাৰে তাৰ কাৰণে সিম্পল কেনেকা কৰিব লাগে সেইটো নকৰে আৰু কমপ্লেক্স হে কৰি দিয়ে আৰু কঠিন হে কৰি দিয়ে এতিয়া বোলে আধাৰ কাৰ্ড লাগে কি লাগে আৰু বহুত ধৰণৰ এই কিবা কৰিছে এই প্ৰমাণ পত্ৰ এটা থাকিলে হ'ল তেখেতসকলে এইবিলাক নকৰে ইয়াতে বাসিন্দা পাৰ্মানেণ্ট বাসিন্দা তেখেতসকলৰ কাৰণে এই সিম্পলিফাই কৰিব লাগিছে সিম্পল হিচাপে কিবা কৰিব লাগিছে কিন্তু এইবিলাক নকৰে তেখেতসকলে সেইকাৰণে বিজেপিক এতিয়া গৰীব দুখীয়া মানুহৰ কাৰণে চিন্তা কৰা পাৰ্টি নহয় দল নহয় এইটো মাত্ৰ ধনী পৰিয়াল আম্বানী আৰু আদানী এই পাৰ্টিৰ এই গৰীব ধনী এই কোম্পানী মানুহৰ কাৰণেহে এই পাৰ্টি এই চৰকাৰ সেইকাৰণে ৰাইজে ভাল নাপায় আৰু এবাৰ ৰাইজে উত্তৰ দিব এবাৰ কংগ্ৰেছক